মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ টিউটৰ ইউটিউব চেনেল তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ষষ্ঠম শ্ৰেণীৰ ইংৰাজী বিষয়টোৰ লেচন নম্বৰ 1 ৰেইনবো নামৰ যিটো পাঠ আছে ইয়াৰ প্ৰশ্ন উত্তৰসমূহ প্ৰথমৰ পৰা শেষলৈকে আলোচনা কৰিছোঁ। আশা কৰোঁ ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ ভালেখিনি সহায় হ'ব। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা। আহা এতিয়া তোমালোকৰ ভিডিঅ'লৈ যাওঁ। এইটো তোমালোকৰ পয়েমটো আছে প্ৰথম দ্য ৰেইনবো বোথ চেইল অন দ্য ৰিভাৰ্ছ এণ্ড শিপছ চেইল অন দ্য চিজ বাট ক্লাউডছ দ্য চেইল এক্ৰছ দ্য স্কাই আৰ প্ৰেটিয়াৰ ফাৰ দ্যান দিজ দেয়াৰ আৰ ব্ৰিজেছ অন দ্য ৰিভাৰ্ছ and pretty as you please, but the bow that bridges heaven and overtops the trees and builds a road from the earth to sky is prettier far than this. It was Christiana Georgiana Rossetti. It was তোমালোকৰ 1 number questions activities. Complete the following sentences by the reading the poem The Rainbow. মানে কবিতাটো চাই তোমালোকৰ খালি পুৰা কৰিব দিছে। এইটো এ নম্বৰ আছে boat sail days, এইটো on the rivers and days sail on the seas, এইটো and ships sail on the seas. See but days sail across the sky, to clouds that sail across the sky. Both ships are pretty but clouds are prettier. In about the bow and the poem is bridges. এবার ম্যাথস ফ্লোয়িং boats লগত হ'ব pretty, ships লগত হ'ব pretty, clouds হ'ব prettier, rainbow prettier. Next 3 what are the things that the rainbow does? Fill in the blanks below with words from given a to খালি ঠাই পুৰা কৰিব দিছে। rain তোমালোকক কেনেকৈ লিখিবা rain breeze heaven এইটো এটা লাইনত লিখিবা। কি কৈছে দ্য ৰেইনবো অভাৰটপছ দ্য ট্ৰিজ দ্য ৰেইনবো বিল্ডছ ৰোড ফ্ৰম দ্য আৰ্থ এনেকৈ এটা লাইনতে লিখি দিবা। এবাৰ ফৰ্মত কি হৈছে টু সামাৰাইজ অফ দ্য পোয়েম আৰ গিভেন বিলো হুইচ অন ডো ইউ লাইক মোৰ ডিছকাছ ইউৰ এনচাৰ উইথ দ্য ফ্ৰেণ্ডছ চিটিং নেক্সট টু ইউ দেন শ্বেয়াৰ ইউৰ থটছ উইথ দ্য ৰেষ্ট অফ ক্লাছ। চাৰ্ভাছটো তোমালোকৰ ক্লাছতে কৰিব লাগিব, এইটো ইমান গুৰুত্বপূৰ্ণ নহয়। এবাৰ 6 নম্বৰ এটা চোৱা মেক এ লিষ্ট অফ থিংছ ডেট তাৰমানে তলত কিছুমান লিষ্ট কৰিব দিছে যেনেকুৱা চেল অন ৰিভাৰ্ছ এণ্ড চিজ মানে পানীত কি চলায়, মুভ অন দ্য ৰোড মানে ৰাস্তাত কি চলে চলাচল কৰে, ফ্লাই এক্ৰছ দ্য স্কাই আৰু কি আকাশত কি কৰে। এইটো হ'ব মানে চেল ৰিভাৰ্ছ এণ্ড চিজ মানে সাগৰ আৰু নাইবা নদীত কি চলে, এইটো ব'টছ মানে নাও, শ্বিপ মানে জাহাজ, জেলছ মানে নাওৰ নিচিনা হয়। মুভ অন দ্য ৰোডছ এইটো বাইচাইকেল, বাছ, ট্ৰাক, মটৰ চাইকেল, ভেন, ৰিক্সা আৰু বহুতো ধৰণৰ আছে। ফ্লাই এক্ৰছ দ্য স্কাই এৰোপ্লেন, হেলিকপ্টাৰ, বাৰ্ডছ। বি নম্বৰ নাও মেক 3 sentences which any of the words from the list above এইটো ইমান গুৰুত্বপূৰ্ণ নহয়। ৰিড দ্য ফ্লোয়িং instance of the rainbow and write what do you have understood about it. Draw a picture to go with a boat sail on the rivers and ship sail on the seas but clouds the sail across the sky are prettier far than this. পিকচাৰ আঁকাব কৈছে আৰু লিখিব কৈছে, লিখা টাইমে লিখি দিছোঁ boats and ships that sail on the rivers and seas look pretty but the clouds that sail across the sky look prettier these boats and ships. এবার let's learn some grammar 8 নম্বৰত read the poem মানে কবিতাটো পঢ়িব দিছে the rainbow once again find words belonging to the following words classes and write them in the space below. When this done for you you fill the space with our words to find a appreciate words in the poem খালি যেনেকুৱা দিয়া আছে সেই ধৰণে মানে আৰু তোমাক নিজাববীয়াকৈ কিছুমান শব্দ লিখিব দিছে। যেনেকুৱা এ আছে নাউন মানে নেমিং ৱৰ্ডছ তোমালোকে আগে পাইছে নাম বুজো শব্দকে নাউন বুলি জনা যায়। ফৰ এক্সাম্পল বট এটা নাম। ঠিক তেনেকুৱা আৰু কি আছে শিপছ, স্কাই আৰু বহুতো ধৰণৰ যিকোনো মানুহৰ নাম লিখিব পাৰা, পাহাৰ পৰ্বত, ৰাজ্যৰ নাম, দেশৰ নাম লিখিব পাৰা, যেনেকুৱা ভিলেজৰ নাম লিখিব পাৰা। যেনেকুৱা মই গোৱালপাৰা, বৰপেটা, গুৱাহাটী, দিল্লী, ৰাজস্থান, হাৰিয়ানা এইবোৰ ঠাইৰ নাম হয়। তাৰপিছত বাইচাইকেল, মটৰ চাইকেল এইবোৰ এটা বস্তুৰ নাম হয়, এইবোৰ লিখিব পাৰিবা। তাৰপিছত প্ৰনাউন এ ৱৰ্ড ইউজ ইনষ্টেড অফ নাউন। ফৰ এক্সাম্পল নাউনৰ সলনি ব্যৱহাৰ প্ৰনাউন হয়। যেনেকুৱা দিছ কোনো বস্তুৰ সলনি ব্যৱহাৰ হৈছে দিছ, এইটো দিছ, দ'জ, ডেট। এডজেক্টিভ ৱৰ্ড ডেট ডিছক্ৰাইব এ পাৰ্চন অৰ থিং। এক্সাম্পল মানে মানুহৰ গুণ, পৰিস্থিতি, অৱস্থা আদি বুজো শব্দকে আমি আগতে পাইছোঁ এডজেক্টিভ। এইটো গুড মানে ভাল, বেড মানে বেয়া, নাইচ মানে সুন্দৰ, ফেয়াৰ মানে সুন্দৰ, হট মানে গৰম, কল্ড মানে ঠাণ্ডা। এইবোৰ কোনো এটা গুণ বুজাইছে, অৱস্থা বুজাইছে। ভাৰ্ব মানে কোনো এটা পদে কোনো কাম কৰা হোৱা বুজালে তাক ভাৰ্ব বুলি কোৱা হয়। এ ৱৰ্ড অৰ এ গ্ৰুপ অফ ৱৰ্ডছ ডেট এক্সপ্ৰেছ এন একশ্যন। ফৰ এক্সাম্পল যেনেকুৱা আছে কাম বুজোৱা যিহেতু এইটো ইট খোৱা, ৰানো খোৱা, এইটো ইট মানে খোৱা মানে ৰান মানে দৌৰোৱা, এইটো মানে কি বুজাইছে কাম বুজাইছে। চেল মানে চলাচল কৰা, ৱাক মানে খোজকঢ়া, ফ্লাই মানে উৰা, স্পীক মানে কথা কোৱা, এইটো হ'ল ভাৰ্ব। চবকেইটা এইবোৰ এটা ভাৰ্ব হয়। দ্য ৱৰ্ড ইউ হেভ ৰাইটেন ইট চি
are called adjective because they something are about noun or pronoun. তোমালোকে আগতে পাই আহিলে কিছুমান মানে নাম বুজোৱা আৰু নাউনৰ সলনি ব্যৱহাৰ হ'ব pronoun বল. In the poem The Rainbow you have adjective pretty and prettier এনেকুৱা শব্দ পাইছা, pretty আৰু prettier এনেকুৱা শব্দ পাইছিলা. Such adjective show the degree of something. এইবোৰক ডিগ্ৰী বুলি জনা যায়. ডিগ্ৰী সাধাৰণতে তিনি প্ৰকাৰ হয়, পজিটিভ ডিগ্ৰী, কম্পাৰেটিভ ডিগ্ৰী, সুপাৰলেটিভ ডিগ্ৰী. এইবোৰ মুখস্থ কৰিবা. যেনেকুৱা প্ৰিটি, প্ৰিটিয়াৰ, প্ৰিটিয়েষ্ট এইটোৰ পাৰ্থক্য বুজা. এইটো আছে ৱাই আৰু লাষ্টত ৱাই কাটি দি ইয়াত ই আৰু লাগিছে. আৰু সুপাৰলেটিভ ডিগ্ৰীত কি হয়, ইটো থাকিব তাৰ আগত মানে কি তাৰ আগত কি হয় আই ই এছ লাগিব, শেষত ই এছ টি লাগিব. ই যিহেতু থাকে গতিকে খালি শেষত কি লাগিব আই এছ টি. আৰু যদি আই নাথাকে ৱাই থাকে তেনেহ'লে আইটো মানে ৱাইটো উঠাই দি আই এছ টি লগাব লাগিব সেই সুপাৰলেটিভ ডিগ্ৰীত. এবাৰ noun thing to other adjective that can be compared by the same way and right and then in their degree. এনেকুৱা ডিগ্ৰী তোমাক লিখিব দিছে, পজিটিভ, কম্পাৰেটিভ, সুপাৰলেটিভ এনেকুৱা তিনিটা মানে তিনি ধৰণৰ লিখিব দিছে. মই লিখি দিছোঁ চোৱা লং, লংগাৰ, লংগেষ্ট. এইটো চোৱা মই কৈছিলোঁ যে মানে কম্পাৰেটিভ ডিগ্ৰীত কি কৰিব লাগে তোমালোকৰ শেষত ই লগাব লাগিব আৰু সুপাৰলেটিভ ডিগ্ৰী ই এছ টি এনেকুৱা দিয়া হৈছে ই এছ টি. থিন, থিনাৰ, থিনেষ্ট, গ্ৰেট, গ্ৰেটাৰ, গ্ৰেটেষ্ট, হট, হটাৰ, হটেষ্ট. এবাৰ now complete the table below by filling in the clumps or shown in the convex to have been done for you. ইয়াত কেইটামান শব্দ দিয়া আছে মানে পূৰা কৰা হৈছে. তোমালোকে পজিটিভ, কম্পাৰেটিভ, সুপাৰলেটিভ ডিগ্ৰী মুখস্থ কৰিব লাগিব. তাৰো তোমালোকে জানিব লাগিব কোনো ক্ষেত্ৰ আছে যেনেকুৱা কিছুমান শব্দ আছে যিবোৰ ভাৰ্বৰ ক্ষেত্ৰত মানে ই আৰ আৰু ই এছ টি যোগ নহয়. যেনেকুৱা প্ৰিটিয়াৰ, প্ৰিটিয়াৰ, প্ৰিটিয়েষ্ট হৈছে ঠিক বিউটিফুল, বিউটিফুলাৰ হ'লে কেনেকুৱা শুনা যায়. সেইকাৰণে বিউটিফুলৰ লগত কি হয় মোৰ বিউটিফুল আৰু মষ্ট বিউটিফুল. এবাৰ চোৱা হেভি, হেভিয়াৰ, হেভিয়েষ্ট, ব্ৰেভ, ব্ৰেভ আৰু ব্ৰেভেষ্ট, ফেমাছ এইটো কিন্তু ফেমাছাৰ নহয়, এইটো মোৰ ফেমাছ আৰু মষ্ট দ্য মষ্ট ফেমাছ. এবাৰ চিম্পুল, চিম্পুলাৰ, চিম্পুলেষ্ট, পপুলাৰ এইটো পপুলাৰৰ নহয়, এইটো কি হ'ব মোৰ পপুলাৰ, মষ্ট পপুলাৰ. এক্টিভ মোৰ এক্টিভ আৰু মষ্ট এক্টিভ. 10 নম্বৰ কৈছে you must have seen in the poem how word belonging on the words may be used a different words class. for example যেনেকুৱা কি দিয়া হৈছে এটা শব্দ বাৰে বাৰে ব্যৱহাৰ কৰিছে. ব্ৰিজ মানে নাউন এটা ব্ৰিজ আৰু এবাৰ হৈছে ভাৰ্বৰ ক্ষেত্ৰত. দিয়া হৈছে ব্ৰিজ অন দ্য ৰিভাৰ আৰু এইটো হৈছে কি দ্য ৰেইনবো ব্ৰিজ দ্য আৰ্থ এণ্ড দ্য স্কাই. এইটো দুই ধৰণৰ অৰ্থ বুজাইছে. ঠিক ধৰণৰ তলত কিছুমান ৱৰ্ড দিছে তোমাক নিজে লিখিব দিছে. যেনেকুৱা বুক মানে কিতাপ হয়. ৰীতা ৱান্টছ টু ৰিড মাই ষ্টৰী বুক হুইচ ইজ বট য়েষ্টাৰডে ফ্ৰম দ্য লাইব্ৰেৰী. মানে ৰীতা মোৰ কিতাপখন খুজিছে যিটো মই যোৱাকালি লাইব্ৰেৰীৰ পৰা কিনিছিলোঁ. আৰু এইটো বুক ভাৰ্ব, এইটো হয়তো ক্ৰিয়া. আই বুকড মাই ট্ৰেইন টিকেট অন চানডে ফ্ৰম গুৱাহাটী টু কলকাতা. এইটো চোৱা এইটো বুক হয় কিন্তু অৰ্থ বেলেগ বেলেগ হৈছে. এইটো কৈছে মই মোৰ মানে অহাকালি অহা চানডেত গুৱাহাটীৰ পৰা কলকাতালৈ যাম মানে সেইটো আগতীয়াকৈ মানে বুকিং কৰি থোৱা সেইটো অৰ্থ বুজাইছে. হেণ্ড মানে হাত, এইটো হ'ব নাউন. শ্ৰী ৰাইট উইথ হাৰ লেফ্ট হেণ্ড, শ্ৰীয়ে তেওঁৰ বাওঁ হাতেৰে লিখে. হেণ্ড এইটো ভাৰ্ব কাৰ্য. জন হেণ্ড মাই স্কুল নোটছ য়েষ্টাৰডে, জনে মোৰ পৰা যোৱাকালি মোৰ মানে নোটছ বুকখন লৈ গৈছে. এইটো দুটা অৰ্থ বেলেগ বেলেগ হৈছে. বুক এইটো বেগ মানে পিছলৈ অহা নাউন. আই লাইক টু টেক মাই বেগ এট মাই কি কৈছে বেগ এট মাই বেগ কৈছে মই মোৰ কি বেগটো মোৰ পিঠিত লৈ ভাল পাওঁ. বেগ এইটো ভাৰ্বৰ যা ড্ৰাইভাৰ বেগ ইজ কাৰ. এইটো চোৱা মানে সম্পূৰ্ণভাৱে বেলেগ হৈছে. এইটো অৰ্থ মানে ড্ৰাইভাৰ চালকগৰাকী তেখেতৰ গাড়ী মানে পিছফালে পিছ হুহকাই লৈছে. চেল মানে নাউন. ব'ট চেল অন দ্য ৱাটাৰ, চেল ভাৰ্ব এইটো উই হেড এ গুড চেল য়েষ্টাৰডে. তাৰপিছত বৌ নাউন হি মেড এ বৌ, বৌ এইটো ভাৰ্ব. দ্য ছাৰ্ভেণ্ট ব'ট ডাউন টু দ্য কিং. এনেকুৱা অৰ্থ তোমালোকে লিখিব লাগিব. এবাৰ চোৱা let's practice our word building skill. Make a few words each of the letter from rainbow. First make 3 letter word then 4 letter. মানে এটা প্ৰথমত দুইটা লেটাৰ লিখিব দিছে. তাৰপিছত চাৰি এনেকৈ লিখিব লাগিব 4টা 5টাকৈ. তোমালোকে মনত যি আহে মানে কি কৰিবা ৰিড, ৰিভাৰ, ৰিডাৰ, ৰেইনবো এইটো ইয়াৰ এণ্ড মানে এইটো তিনিটাকৈ লিখিব দিছে. মই 4টা লিখিব দিছোঁ, মই 3টা লিখি দিছোঁ. ৰিভাৰ, এপেল এণ্ড আৰ্চাৰী, ইণ্ডিয়া ৰাইট. এনেকৈ চাই ল'বা টেবুলটো তোমালোকে সম্পূৰ্ণৰূপে. এবাৰ আস্ক দ্য ফলোইং কুৱেশ্যন টু ইয়ৰ পাৰ্টনাৰ এণ্ড ৰাইট his her answer in the given space. Have you ever seen a rainbow? Yes, I have seen a rainbow. 2 number of what does the rainbow look like? Answer is the rainbow look like a road across the sky. When do you see a rainbow? We see rainbow in the daytime. What colors do you see in a rainbow? We see violet, indigo, blue, green, yellow, orange and red on a rainbow. এইকেইটা কালাৰ হৈছে ৰেইনবো কালাৰ. বি নম্বৰটো চোক হৈছে write a few sentences how you feel when you see a rainbow in sky. You can help from the box. এইটো এই তিনিটা শব্দ লৈ মানে যেতিয়া তুমি কি কৈছে ৰেইনবো দেখিবা তোমাৰ মনত কেনেকুৱা ভাৱ হয়. এনচাৰটো চোৱা. আই ফিল ভেৰি প্লেছড, মই বৰ শান্তিপূৰ্ণ লাভ কৰোঁ. ইট ফিলছ লাইক এক্সাইটমেণ্ট, বৰ আনন্দ অনুভৱ কৰোঁ. এণ্ড জয় আৰু ফূৰ্তি. এজ ৱেল এজ এ মেজিক দ্য ভাইব্ৰেণ্ট ষ্টানিং এণ্ড
কি কৈছে ভেৰিড কালাৰ্ছ অফ ৰেইনবো আৰ ভিজুৱেলি ষ্টানিং এণ্ড প্লিচিং হুইচ কেন ইভক এ ফিলিং জয় এইটো লিখি দিবা তোমালোকে আৰু এটা কবিতা দিয়া আছে তোমাৰ দা দুডু ইউজ দ্য ৱাক এৰাউণ্ড মানে খোজকাঢ়ি যায় এণ্ড টক দেন এ ছান এণ্ড এয়াৰ বতাহ আৰু সূৰ্যৰ লগত কথা কয় দ্য ছান ইয়েট অৰ্মছ হিজ নেটিভ গ্ৰাউণ্ড দ্য দুডু ইজ নট দিয়াৰ কিন্তু পৃথিৱীত দুডু বৰ্তমান পোৱা নাযায় বুলি কৈছে দ্য ভইচ হুইচ ইউজ টু চুৱেক এণ্ড চুৱেক মানে হাঁহৰ নিচিনা আৱাজ কৰি বুলি কৈছে ইজ দ্য ৱে ফৰ ৰিভাৰ ডাম ইয়েট ইউ মে চি দ্য বনছ এণ্ড ব্ৰেক ইয়াৰ মানে কি হৈছে দীঘল ধৰ আছে অল ইন দ্য মিউজিয়াম এইটো লিখিছে কোনে হিলাৰী বিলক তো আজিৰ ভিডিঅ' এইখিনিলৈকে ভিডিঅ'টো কেনে হৈছে কমেণ্ট কৰি জনাব অৱশ্যই আৰু ভিডিঅ'টো মন কৰি চোৱাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ জনাইছোঁ